আপুনি টকা পইচা ঘটক, ঘৰ বাৰী কিনক, কিন্তু ইমানো নঘটিব যে আপুনি অসুস্থ হ'লে আপোনাৰ ল'ৰা ছোৱালীয়ে ডাক্তৰ নামাতি উকিল মাতিব। এইখন পৃথিৱীত হেৰাই গৈছে মানৱতা, উপকাৰ আৰু ভালপোৱা। বাঢ়িছে কেৱল হিংসা, অহংকাৰ আৰু লোভ। জীয়াই থকাতকৈ ভালে থকাটো বেছি কঠিন। ইচ্ছা কৰিলেই জীয়াই থকা যায়, কিন্তু ইচ্ছা কৰিলেই ভালে থকা নাযায়। মৰমৰ মাগৰাকীৰ কোলাত মূৰ থৈ শোৱাৰ দৰে শান্তি এইখন পৃথিৱীত আৰু কতোৱেই নাই। আত্মা সেইটো মুহূৰ্তত মৰি যায় যেতিয়া ৮০,০০০ টকা দৰমহা পোৱা অফিচাৰজনে ৩০০ টকা উপাৰ্জনকাৰী শ্ৰমিকৰ পৰা ঘোচ বিচাৰে। পৃথিৱীৰ সকলোতকৈ দামী বস্তুৱেই হ'ল চকুৰ পানী। ইয়াৰ মাজত আছে ১% পানী আৰু ৯৯% মনৰ অনুভূতি। সেইকাৰণে কাৰোবাক আঘাত দিয়াৰ আগতে ১০ বাৰ ভাবি চিন্তি ল'ব। যিকোনো কাম কৰাৰ সময়ত শান্তভাৱে কৰা উচিত, কিয়নো বাঘে চিকাৰ কৰাৰ সময়ত চিঞৰ বাখৰ নকৰে। কিছুমান আঘাতে মানুহক চিনি পাবলৈ শিকায়। কিছুমান কথাই জীৱনটো সলনি কৰি দিয়ে। কিছুমান ব্যৱহাৰে নীৰৱে কন্দুৱায়। কিছুমান কষ্ট গোটেই জীৱন ৰৈ যায়। কিছুমান আপোন মানুহে সহজতে পাহৰি যায়, কিন্তু জীৱন ঠিকেই চলি যায়। এইখন পৃথিৱীত টকা দি সকলো কিনা যায়, কিন্তু বিশ্বাস আৰু মনুষ্যত্ব কেতিয়াও কিনা নাযায়। ছোৱালীক দিয়াৰ উপহাৰৰ মাজত সকলোতকৈ বেছি মূল্যৱান উপহাৰ হ'ল সন্মান, কিন্তু এই মূল্যৱান উপহাৰ দিয়াৰ ক্ষমতা সকলোৰে নাথাকে। খঙে বুদ্ধিক শেষ কৰে, অহংকাৰে মনুষ্যত্ব শেষ কৰে, লোভে বিবেকক শেষ কৰে, অনুতাপে পাপক শেষ কৰে, চিন্তাই আয়ুসক শেষ কৰে, শিক্ষাই মানুহক আলোকিত কৰে, বিবেকে মানুহক জীয়াই ৰাখে, ধৈৰ্যই মানুহক উন্নত কৰে, আৱেগে মানুহক নষ্ট কৰে, আনন্দই মানুহক হহুৱায়, মিছা কথাই মানুহক ধ্বংস কৰি দিয়ে। জীৱনত যাক বহুত ভাল বন্ধু বুলি ভাবিবা, তেওঁই প্ৰতাৰণা কৰিব। যাক নিজতকৈ বেছি ভাল পাবা, তেওঁই অৱহেলা কৰিব। আৰু যাক বহুত বেছি বিশ্বাস কৰিবা, সেই মানুহজনেই এদিন তোমাৰ বিশ্বাস ভাঙি দিব। যিজনে একো শুধৰাব নোৱাৰে, তেওঁক সময় শুধৰাই দিয়ে। যিজনে কাঢ়ি লৈ খায়, তেওঁৰ কেতিয়াও পেট নভৰে, আৰু যি ভাগ কৰি খায়, তেওঁ কেতিয়াও ভোকত নমৰে। কৰ্ম আৰু ব্যৱহাৰ ভাল কৰা, কাৰণ মৃত্যুৰ পাছত যিটো আপোনাৰ লগত যাব, সেইটো হ'ল কৰ্ম, আৰু মৃত্যুৰ পাছত যিটো এই পৃথিৱীখনত ৰৈ যাব, সেইটো আপোনাৰ ব্যৱহাৰ। যিজনী ছোৱালীয়ে তোমাক সঁচাকৈ ভাল পাব, তাইৰ মাজত এই ৩টা লক্ষণ দেখিবা। ১ নম্বৰ, তাই কেতিয়াও তোমাক ব্যস্ততাৰ অজুহাত নেদেখুৱায়। ২ নম্বৰ, তাই সকলো সময়ত তোমাৰ লগত কথা পাতিবলৈ বিচাৰিব। ৩ নম্বৰ, তাই কেতিয়াও তোমাৰ পৰা দামী দামী গিফ্ট নিবিচাৰে, বৰঞ্চ তোমাৰ পৰা অলপ সময় পালেই তাই বহুত সুখী হৈ পৰে। এটা সম্পৰ্ক কিমান বছৰ পুৰণি সেইটো ডাঙৰ কথা নহয়, সেই সম্পৰ্কটোত তুমি কিমান সুখী সেইটোহে কিন্তু ডাঙৰ কথা। যিয়ে আপোনাক দেখি ভিতৰি ভিতৰি জ্বলে, তেওঁলোকক কেতিয়াও ঘৃণা নকৰিবা, কাৰণ তেওঁলোক সেইসকল মানুহ যিয়ে ভাবে তেওঁলোকতকৈ আপুনি বহুত উত্তম। শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই, কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ যোগ্য মানুহৰ বৰ অভাৱ এইখন পৃথিৱীত। ভাল পোৱাটো পাপ নহয়, মানুহবোৰ পাপী। ভাল পোৱাই মানুহক নকন্দুৱায়, মানুহে মানুহক কন্দুৱায়। ভাল পোৱাই মানুহক কষ্ট নিদিয়ে, মানুহে মানুহক কষ্ট দিয়ে, এইটোৱেই বাস্তৱ। আগৰ দিনৰ মানুহবোৰ বেছি শিক্ষিত নাছিল সঁচা কথা, কিন্তু তেওঁলোকে কেতিয়াও নিজৰ মাক দেউতাকক বৃদ্ধা আশ্ৰমত থোৱা নাছিল। বিয়াৰ ঘৰত খাবলৈ বহি কেতিয়াও বেয়াকৈ নকবা, কাৰণ এজন পিতৃয়ে সেই বিশেষ দিনটোৰ বাবেই গোটেই জীৱন উপাৰ্জন কৰে। কোনোবাই কয় ভালপোৱা নিচা হৈ পৰে, কোনোবাই কয় ভালপোৱা শাস্তি হৈ পৰে, কিন্তু যদিহে ভালপোৱা সঁচা হৃদয়েৰে হয়, তেন্তে ভালপোৱা জীয়াই থকাৰ কাৰণ হৈ পৰে। কোনোবাই মৰাৰ পাছত তাৰ প্ৰশংসা কৰা, আৰু কাৰোবাৰ মনত আঘাত দি তেওঁৰ কাষত ক্ষমা বিচৰা, দুয়োটাই মূল্যহীন। এটা সঁচা কথা, আপোনাক লৈ যদি কোনোবাই সুখী হ'ব নিবিচাৰে, আপুনি আপোনাৰ জীৱনৰ সমস্ত উজাৰি দিও সেই ব্যক্তিগৰাকীক আপুনি সুখী কৰিব নোৱাৰে। কাৰণ সম্পৰ্ক এটা আগুৱাই যাবলৈ হ'লে, ভালে থাকিবলৈ হ'লে, দুয়োগৰাকী ব্যক্তিৰ মৰম, ভালপোৱা, সন্মান জড়িত হৈ থাকিব লাগিব। নিজৰ সৌন্দৰ্যক লৈ কেতিয়াও হতাশ নহ'ব। তুমি দেখাত যেনেকুৱাই নোহোৱা কিয়, সৃষ্টিকৰ্তাৰ ইচ্ছাত তুমি সৃষ্টি হৈছা, মানুহৰ ইচ্ছাত নহয়। এজন বিবাহিত পুৰুষ কিয় অন্য নাৰীৰ প্ৰতি আসক্ত হয়? স্ত্ৰীৰ অৱহেলা নে পুৰুষৰ বেয়া চৰিত্ৰত? এই ক্ষেত্ৰত দুয়োটাই হ'ব পাৰে। মানুহজন সকলো সময়তে ভাগ্যৰ কাষত সাৰি নাযায়। কেতিয়াবা কেতিয়াবা প্ৰিয়জনৰ অৱহেলা আৰু বিশ্বাসৰ কাষতো কিন্তু সাৰি যায়। জীৱনত 3টা বস্তু বহুত দামী, সেইকেইটা হ'ল বিশ্বাস, বন্ধুত্ব আৰু ভালপোৱা। অতীতে নতুন কিবা এটা শিকায়, বৰ্তমানে কন্দুৱায়, আৰু ভৱিষ্যতে
জীয়াই থকাৰ সপোন দেখুৱায়। সঁচা কথা ক'বলৈ গ'লে মানুহ কল্পনাতেই সুখী, বাস্তৱত নহয়। যিমান ভাল পাবা সিমান অৱহেলা পাবা, যিমান মানুহক চিনিব পাৰিবা সিমান অকলে থকাৰ ইচ্ছা বাঢ়ি যাব। নিজৰ লক্ষ্যত উপনীত নহ'লে হতাশ নহ'বা। জীৱনৰ ৰাস্তাটো কেতিয়াও শেষ নহয়। এবাৰ নোৱাৰিলে হাজাৰবাৰ চেষ্টা কৰা, নিশ্চয় এদিন জয়ী হ'বা। এই 5টা বস্তু সকলো সময়তে নিজৰ মাজত ৰাখিবলৈ শিকা। 1 নম্বৰ আপোনাৰ উপাৰ্জন, 2 নম্বৰ আপোনাৰ দাম্পত্য জীৱন, 3 নম্বৰ আপোনাৰ পৰিকল্পনা, 4 নম্বৰ আপোনাৰ পৰিয়ালৰ সমস্যা, 5 নম্বৰ আপোনাৰ পৰৱৰ্তী পদক্ষেপটো। আপোনাৰ সফলতা দেখি, উন্নতি দেখি আপোনাৰ জীৱনসংগী হ'বলৈ বহুতে বিচাৰিব, কিন্তু আপোনাৰ কাষত থাকি আপোনাৰ দুখ কষ্টবোৰ ভগাই লৈ আপোনাক সফল হোৱালৈ অপেক্ষা কৰা জনেহে আপোনাৰ প্ৰকৃত জীৱনসংগী। আপোনাৰ শেষৰ জীৱনটো আপুনি কেনেধৰণে কটাব সেইটো আপোনাৰ অৰ্থ বা ধন সম্পত্তিয়ে ঠিক নকৰে। সেইটো ঠিক কৰিব আপুনি সন্তানক দিয়া সংস্কাৰে। ব্যস্ততাৰ মাজত মানুহে যিটো হেৰুৱাই পেলায় সেইটো হ'ল সময়। ক্লান্ত হ'লে মানুহে যিটো হেৰুৱাই পেলায় সেইটো হ'ল শক্তি। আৰু স্বাৰ্থ পূৰণৰ কাৰণে মানুহে যিটো হেৰুৱাই পেলায় সেইটো হ'ল মনুষ্যত্ব। এজনী ছোৱালীয়ে নিজৰ মাক দেউতাকতকৈ আপোনাক বেছি ভাল পাব নোৱাৰে, সঁচা কথা। কিন্তু সেইজনী ছোৱালীয়ে বহুত বেছি ভাল পোৱা মা দেউতাকক এৰি গোটেই জীৱন আপোনাৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিব পাৰে। আপোনাক একপক্ষীয়ভাৱে ভাল পোৱা প্ৰেমিকজনৰ লগত মাত্ৰ এদিন সময় অতিবাহিত কৰক, হয়তো আপুনিও প্ৰেমত পৰি যাব। তেওঁ আপোনাৰ প্ৰেমত পৰাৰ দৰে, তেওঁ আপোনাক বিচৰাৰ দৰে আপুনিও হয়তো তেওঁক বিচাৰিব। লাহে লাহে আপোনাক নাপাওঁ বুলি জনাৰ স্বত্বেও তেওঁ আপোনাক বিচাৰিব। আপুনি সময় নিদিয়ে, তথাপিও এটা আশা লৈ থাকে। আপুনি গুৰুত্ব নিদিয়ে, তথাপিও এটা আশাত থাকে। হয়তো এদিন সময় দিব, এদিন গুৰুত্ব দিব। একপক্ষীয়ভাৱে আপোনাক বিচৰাজনৰ লগত সময় পালে কথা পাতি চাব, হয়তো আপুনি বিচৰা প্ৰিয়জনৰ গুণবোৰ তেওঁৰ মাজতো থাকিব। জীৱনত প্ৰতিটো খোজ বহুত সাৱধানে দিব, কাৰণ বহুত মানুহে অপেক্ষা কৰি আছে কেৱল আপোনাৰ এটা ভুল ধৰাৰ কাৰণে। ভালপোৱা হ'ল এখন কিতাপ, আৰু ভুল বুজাবুজি হ'ল তাৰ এটা পৃষ্ঠা। কাৰোবাক যদি সঁচাই মনৰ পৰা ভাল পোৱা, তেন্তে এটা পৃষ্ঠাৰ কাৰণে গোটেই কিতাপখনকে ফালি নিদিবা। সন্মান হৈছে আইনাখনৰ দৰে, তুমি আনক যিমান বেছি সন্মান দিবা তেওঁৰ পৰা বহুত বেছি সন্মান তুমি ঘূৰাই পাবা। শৰীৰৰ অংগ কাটি ভালপোৱা প্ৰকাশ কৰাটো মূৰ্খামি। যাৰ কাষত চকুৰ পানীৰ কোনো মূল্য নাই তেওঁ ৰক্তৰ দাম কেনেকৈ বুজিব। কেৱল জলকীয়া খালেই জ্বলা নালাগে, উচিত কথা ক'লেও বহুত মানুহৰ কিন্তু জ্বলা লাগে। যদিহে এডাল ভাল পেঞ্চিল হ'ব নোৱাৰা কাৰোবাৰ সুখৰ গল্প লিখাৰ কাৰণে, তেনেহ'লে ভাল ৰাবাৰ হোৱা, যাতে দুখখন মচি দিবলৈ পাৰা। সদায় আপুনি জীৱনটো সেইজন মানুহৰ লগত কটোৱা উচিত যাৰ চেহেৰাতকৈ মনটোহে বেছি সুন্দৰ। যেতিয়া মানুহজনক তেওঁৰ মাকে নহয়, তেওঁৰ দায়িত্বই তেওঁক খোৱাৰ পৰা জাগ্ৰত কৰিবলৈ বাধ্য কৰিব, সেইদিনাই জানিবা সেই ব্যক্তিজন পৰিয়ালৰ দায়িত্ব লোৱাৰ কাৰণে উপযুক্ত হৈ পৰিছে। দেউতাই কম দামী মোবাইল এটা কিনি দিলেই বুলি সৰু বুলি নাভাবিবা। মনত ৰাখিবা, যিটো তোমাৰ কাৰণে অলপ সেইটো তোমাৰ দেউতাৰ কাৰণে ৰক্ত বিক্ৰীৰ গল্পও হ'ব পাৰে। নিজৰ ছাটোৱেই যেতিয়া কলা, তেন্তে ৰূপৰ গৌৰৱ কৰাটো বেয়া কথা, কাৰণ ৰূপ দেখি কেৱল মানুহক চিহ্নিত কৰা যায়, কিন্তু মানুহক চিনিব পৰা নাযায়। টকা বহুত সৰু এটা শব্দ, অথচ এই সৰু শব্দটোৰ প্ৰভাৱ ইমানেই বেছি যে ইয়াৰ অভাৱ হ'লে দেখা যায় হাহাকাৰ, আৰু বেছি হ'লে বাঢ়ি যায় মানুহৰ অহংকাৰ। সম্পৰ্কৰ মাজত বিশ্বাস আৰু মোবাইলৰ মাজত নেটৱৰ্ক নাথাকিলে তেতিয়াই মানুহে গেম খেলা আৰম্ভ কৰি দিয়ে। প্ৰেমত পৰা মানে হৈছে নিৰ্ভৰশীল হৈ পৰা। তুমি যাৰ প্ৰেমত পৰিবা তেওঁ তোমাৰ জগতৰ এটা অংশ দখল কৰি ল'ব। যদি কোনো কাৰণত তেওঁ তোমাক এৰি আঁতৰি যায়, তেতিয়া তেওঁ তোমাৰ জগতৰ সেই অংশটোও লৈ যাব, আৰু তেতিয়াই তুমি হৈ পৰিবা শূন্য জগতৰ বাসিন্দা। যেতিয়াই প্ৰেমিকাৰ চকুত মাৰ দৰে মৰম আৰু দেউতাৰ দৰে শাসন দেখিবা, সেইদিনা তুমি বুজিব পাৰিবা সঠিক মানুহ তুমি বিচাৰি পাইছা জীৱনত। কথাটো তিতা হ'লেও কিন্তু সত্য। চেহেৰা, সৌন্দৰ্য আৰু টকাৰ জোৰ নাথাকিলে কোনেও কাকো সহ্য কৰিবলৈ নোৱাৰে। নিজৰ পৰৱৰ্তী পদক্ষেপ সকলো সময়তে গোপনে ৰাখিবা, কাৰণ তোমাৰ ভালটো চোৱা মানুহ থাকক বা নাথাকক, বেয়াটো চোৱা মানুহৰ কিন্তু এইখন পৃথিৱীত অভাৱ নাই। মানুহৰ জীৱনৰ সকলোতকৈ কঠিন মুহূৰ্তটো তেতিয়াই আহে যেতিয়া আপুনি পৰিয়ালৰ দায়িত্ব ল'বলৈ গৈ সকলোকে মনত ৰাখিব, কিন্তু আপোনাৰ মনটো কোনেও বুজিবলৈ চেষ্টা নকৰে। মানুহে ভাগ্যখন দেখা পায় কৰ্মত, ধ্বংস হয় অহংকাৰত, ভালপোৱা পায় ত্যাগত,
আৰু চিৰদিন জীয়াই থাকে কেৱল মনুষ্যত্বৰ কাৰণে। আনে তোমাৰ প্ৰশংসা কৰিলে তুমি সুখী নহবা, আৰু আনে তোমাক নিন্দা কৰিলেও দুখ নাপাবা, কাৰণ আনৰ কথাত কয়লা কেতিয়াও শুদ্ধ নহয়। জীৱনত যিমান বেছি ভুল কৰিবা সিমান ব্যৰ্থ হবা, সিমান বেছি শিক্ষা পাবা, জীৱনৰ পথত সিমানেই সফল হবা তুমি। সদায় বিবেকৰ পথত চলিবলৈ চেষ্টা কৰক। সঠিক হ'লে অভিজ্ঞতা বাঢ়িব, আৰু ভুল হ'লে জীৱনত শিক্ষা পাব। যদিহে কেতিয়াবা কেতিয়াবা মনত অহংকাৰ আহিবলৈ আৰম্ভ কৰে, তেনেহ'লে এবাৰ শ্মশানৰ পৰা গৈ আহা। তাত আপোনাতকৈ জ্ঞানী, সুন্দৰ আৰু ধনী মানুহ মাটিৰ লগত মিহলি হৈ আছে। এজন সুখী মানুহে কেতিয়াও দুখী মানুহে লিখা গল্প বুজি পাব নোৱাৰে। প্ৰতিটো সম্পৰ্ক সুন্দৰ হয় যদিহে এজনৰ আনজনৰ প্ৰতি সন্মান, বিশ্বাস আৰু ভালপোৱা থাকে। সদায় এটা কথা মনত ৰাখিবা, আনক দুখ দি কেতিয়াও সুখী হ'ব নোৱাৰা, আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা, আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা জীৱনত। যদিহে জীৱনত বাৰে বাৰে উজুতি খোৱা, তেতিয়া পথটো সলনি কৰা, সপোনটোক নহয়। কাৰণ এজোপা গছে তাৰ পাতহে সলনি কৰে, কিন্তু ঠাই টুকুৰা নহয়। মানুহৰ জীৱনত বেয়া সময়বোৰ সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ চিৰদিনৰ বাবে অন্তৰত থাকি যায়। এই তিনিগৰাকী নাৰীৰ লগত কেতিয়াও সম্পৰ্ক নগঢ়িব। 1 নম্বৰ, যি নাৰীৰ বহুত ল'ৰা বন্ধু থাকে। 2 নম্বৰ, যিগৰাকী নাৰী ল'ৰা বন্ধুৰ লগত মদ্যপানত আসক্ত থাকে। 3 নম্বৰ, যিগৰাকী নাৰীয়ে কথাই কথাই মিছা কথা কয়। প্ৰয়োজনত আপোনাক মিঠা মিঠা মাত দিব, আৰু প্ৰয়োজন শেষ হ'লে কথাৰ সুৰ সলনি হ'ব। এয়াই আজিকালি মানুহৰ চৰিত্ৰ। পাহৰিব পৰা নাযায় স্মৃতি, বান্ধিব পৰা নাযায় সময়, জনা নাযায় আপোনাৰ ভৱিষ্যত, চিনিব পৰা নাযায় মানুহ, উভতাই পোৱা নাযায় অতীতক, আৰু কিনিব নোৱাৰি মনটোক। যিখিনি ঠাইত তোমাৰ সন্মান নাই, তাত তুমি কেতিয়াও নাথাকিবা, কাৰণ এজন মানুহৰ বাবে আটাইতকৈ মূল্যৱান বস্তুটোৱেই হ'ল আত্মসন্মান। আজিকালি মানুহে পৰিলে উঠাবলৈ কোনো আগবাঢ়ি নাহে, কিন্তু যদি মানুহজনে উঠে, তেতিয়া তেওঁক নমাবলৈ আৰু পেলাবলৈ আগবাঢ়ি অহা মানুহৰ অভাৱ নাই এইখন পৃথিৱীত। নিজৰ হাঁহিৰ কাৰণবোৰ নিজেই হওক, আনৰ হাতত তুলি নিদিব, কাৰণ জীৱনত লগ পোৱা বেছিভাগ মানুহেই মাথো কন্দুৱাবলৈ আহে। কওঁতাজনে খুব এষাৰ সুন্দৰ কথাই কৈছিল, দুখ, কষ্ট, প্ৰতাৰণা, আঘাত সদায় আপোন মানুহবোৰেই দিয়ে, অচিনাকিবোৰেতো ভৰিখন লাগিলেও চৰি বুলি কয়। মানুহৰ মিঠা মিঠা কথাত কেতিয়াও ভুল নাযাবা, কিয়নো কিছুমান মানুহৰ জিভাত মিঠা থাকে আৰু মনত বিষ থাকে। অকলে থাকিবলৈ ভয় কৰিবলৈ নালাগে, ভয় কৰিবলৈ লাগে মিছা মানুহ, মিছা সম্পৰ্ক, মুখা পিন্ধি আপোন হোৱাৰ অভিনয় কৰা মানুহবোৰলৈ। এইখন পৃথিৱীত আপোনাক কোনোবাই ভাল পাব, কোনোবাই বেয়া পাব, তাকে লৈ চিন্তিত হোৱাৰ কোনো দৰকাৰ নাই, কাৰণ মানুহেই একমাত্ৰ প্ৰাণী যি কেতিয়াও সন্তুষ্ট নহয়। মানুহক কেতিয়াও জোখতকৈ বেছি গুৰুত্ব দিব নালাগে, কাৰণ জোখতকৈ বেছি গুৰুত্ব দিলে মেকুৰীও নিজকে বাঘ বুলি ভাবে। জীৱনত পোৱা কষ্টবোৰেই হ'ল আমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ, যিবোৰৰ পৰা আমি বহুত কিবা কিবি কথা শিকিবলৈ পাৰোঁ। এই যে মানুহে কয় লাহে লাহে সকলো ঠিক হৈ যাব, প্ৰকৃততে সকলো ঠিক হৈ নাযায়, মাথো দুখবোৰ লগত লৈ জীয়াই থকাটো অভ্যাস হৈ পৰে। অকলে থাকিবলৈ আৰু নিজকে ভাল পাবলৈ শিকি লোৱা, কাৰণ এই স্বাৰ্থপৰ পৃথিৱীত কোনেও স্বাৰ্থৰ অবিহনে তোমাৰ কাষত নাথাকে। মানুহক সুখী কৰি ৰখাটো এটা কঠিন কাম, কাৰণ মানুহৰ স্বাৰ্থত সামান্য আঘাত লাগিলেই আগৰ সকলো উপকাৰ পাহৰি যায়। সুন্দৰতাতকৈ চৰিত্ৰ মূল্যৱান, ঘড়ীতকৈ সময় মূল্যৱান, টকাতকৈ সন্মান মূল্যৱান, প্ৰেমতকৈ কেৰিয়াৰ মূল্যৱান, আৰু সকলোতকৈ মূল্যৱান হৈছে আমাৰ মৰমৰ মা দেউতা। বিনা কাৰণত যদিহে আপোনাৰ শত্ৰু বাঢ়ি গৈছে, তেনেহ'লে বুজিব আপুনি এজন সফল মানুহ, কাৰণ ব্যৰ্থতাক নহয়, মানুহে হিংসা কৰে সদায় সফলতাক। এজন ভাল মানুহ হ'বলৈ যে ডাঙৰ ডাঙৰ ডিগ্ৰী হ'ব লাগিব তেনেকুৱা একো নহয়। এজন ভাল মানুহ হ'বলৈ মা দেউতাই দিয়া শিক্ষাই যথেষ্ট। বিপদত আপোনাৰ কাষত কোনোবা মানুহ থাকক বা নাথাকক, কিন্তু আপোনাৰ উন্নতি দেখি জ্বলি পুৰি মৰা মানুহৰ অভাৱ নহ'ব এইখন পৃথিৱীত। জীৱনত আগুৱাই যাবলৈ হ'লে আনৰ কথা নুশুনাকৈ থকাই ভাল, কাৰণ বেছিভাগ মানুহৰ কথাই মনবোৰ দুৰ্বল কৰি তোলে। অহংকাৰ এটা সৰু শব্দ, কিন্তু বিশ্বাস কৰক ই এজন মানুহক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়াৰ ক্ষমতা ৰাখে। মানুহৰ পিন্ধন উৰণক লৈ কাৰোবাৰ সংস্কাৰ বিচাৰ নকৰিব, কাৰণ কোনোবাই জিন্স পিন্ধিও মানুহৰ দুখ মৰম বুজিব পাৰে, আৰু কোনোবাই উৰণি আঁৰৰ পৰাও হিংসা কৰিবলৈ পাৰে। আচলতে সুখৰ সৈতে টকাৰ কোনো সম্পৰ্ক নাই, টকাই কেৱল চাহিদা পূৰণ কৰে। সকলো সুখ যদি টকাৰ পৰা পোৱা গ'লহেঁতেন,
তেন্তে ভালপোৱাও দোকানত বিক্ৰী হ'লহেঁতেন। যদিহে চেহেৰাৰ প্ৰেমত পৰা তুমি তেওঁক পাহৰিবলৈ পাৰিবা, কিন্তু কথাৰ প্ৰেমত পৰিলেহে তুমি তেওঁক কোনোদিনেই পাহৰিবলৈ নোৱাৰিবা। ভালপোৱা মানুহজনক ইমান ভালপোৱা দিয়াৰ পাছতো যেতিয়া আঁতৰি যায়, তেতিয়া নিজকে ব্যৰ্থ নাভাবিবা। ব্যৰ্থটো তেওঁ যি তোমাৰ ভালপোৱাক নুবুজিলে। মন ভঙা কষ্টবোৰ বহুত অদ্ভুত। যেতিয়া সকলোৰে লগত থাকোঁ তেতিয়া সি লুকাই যায়, আৰু যেতিয়া অকলশৰীয়া হৈ থাকোঁ তেতিয়া নীৰৱে চকু পানী ওলায়। যিজন ব্যক্তিৰ নিজৰ ওপৰতে নিয়ন্ত্ৰণ নাই, তেওঁ নিজৰ কাৰণেও ক্ষতিকাৰক আৰু আনৰ কাৰণেও ক্ষতিকাৰক। বুদ্ধিমান মানুহে কেতিয়াও অতীতক মনত নাৰাখে। তেওঁলোকৰ কাৰণে বৰ্তমানেই সকলো। অতীতক মনত ৰাখি কষ্ট পায় কেৱল মূৰ্খ মানুহবোৰেহে। প্ৰশংসা সেইটো নহয় যিটো তোমাৰ উপস্থিতিত কৰা হয়, প্ৰশংসা সেইটো যিটো তোমাৰ অনুপস্থিতিত কৰা হয়। জীৱনত এনেকুৱা এটা সম্পৰ্ক গঢ়া উচিত, যাৰ লগত সকলো কথা শ্বেয়াৰ কৰিব পৰা যায়, খং কৰা যায়, কাজিয়া কৰা যায়, অভিমান কৰা যায়, কিন্তু কেতিয়াও পাহৰিব পৰা নাযায়। এইখন পৃথিৱী সদায় প্ৰয়োজনীয় হিচাপত চলে। শীতকালত যিটো সূৰ্যৰ কাৰণে অপেক্ষা, গৰম কালত সেইটো সূৰ্যকে কিন্তু মানুহে তিৰস্কাৰ কৰে। ভাল লগাটো আগতেও আছিল, এতিয়াও আছে, কেৱল ভাল পোৱাটো হেৰাই গৈছে সময়ৰ ব্যৱধানত। এটা সম্পৰ্ক গঢ়াটো কঠিন নহয়, কিন্তু কঠিন হ'ল সম্পৰ্কটো ধৰি ৰখা আৰু ভৱিষ্যতে তাক স্বীকৃতি দিয়াটো। বাস্তৱটো বহুত কঠিন, কিন্তু মানুহে তাক মানি ল'বলগীয়া হয়। জীৱন বহুত জটিল, কিন্তু মানুহ জীয়াই থাকিবলগীয়া হয়। ভালপোৱা বহুত কষ্টকৰ, কিন্তু ভাল পাব লগা হয়। পৃথিৱী ইমান মায়াৰ, কিন্তু ইয়াক এৰি যাব লগা হয়। মৃত্যু ইমান যন্ত্ৰণাৰ, কিন্তু তাক বহন কৰি ল'বলগীয়া হয়। কিয় জানেনে? আচলতে মানুহ পৰিস্থিতিৰ চাকৰ। মায়া কমাবলৈ শিকক, কাৰণ অতিৰিক্ত আৱেগে এটা সময়ত আপোনাৰ সমস্ত হাঁহি কাঢ়ি নিব। সকলোতকৈ কঠিন কামেই হৈছে নিজকে চিনি পোৱা, আৰু সকলোতকৈ সহজ কামটো হৈছে আনক উপদেশ দিয়া। প্ৰত্যেককে বিশ্বাস কৰাটো বিপদজনক, কিন্তু কাকোৱেই বিশ্বাস নকৰাটো আৰু বেছি বিপদজনক। প্ৰথমতে যিজন ব্যক্তিয়ে ক্ষমা বিচাৰে তেওঁ সকলোতকৈ সাহসী। প্ৰথমে যি ক্ষমা কৰে তেওঁ সকলোতকৈ শক্তিশালী। প্ৰথমতে যি পাহৰি যায় তেওঁ সকলোতকৈ সুখী। আপোনাৰ কোনোবা আপোন মানুহ যদি পৰ হৈ যায়, তেনেহ'লে বুজি ল'ব তেওঁ আপোনাৰ লগত স্বাৰ্থৰ কাৰণে আপোন হোৱাৰ অভিনয় কৰিছিল। যিজনে ভাল পাব জানে তেওঁ হাজাৰ দুখ কষ্টৰ মাজতো ভাল পাব। ভাল পোৱাটো যদি সঁচা হয়, তেনেহ'লে হাজাৰ কষ্টৰ দিনটো আহিলেও সেই ভালপোৱাৰ সম্পৰ্ক কেতিয়াও নষ্ট নহয়। আমি নিজে কষ্ট কৰোঁ আনক সুখত ৰখাৰ কাৰণে, কাৰণ নিজে কষ্ট কৰিও আনক সুখত ৰখাৰ মাজত বেলেগ এটা শান্তি আছে। ধনী পৰিয়ালৰে বোৱাৰী হোৱাটো সৌভাগ্যৰ কথা নহয়, একোজন সৎ চৰিত্ৰৱান ব্যক্তিৰ জীৱনসংগী হ'ব পৰাটোহে কিন্তু সৌভাগ্যৰ কথা। অপ্ৰিয় হ'লেও সত্য, তুমি মানুহক যিমানেই সহায় নকৰা কিয়, প্ৰয়োজন নহ'লে তেওঁ কেতিয়াও মনত নেপেলায়, আৰু স্বাৰ্থ শেষ হ'লে কেতিয়াও তোমাক নিবিচাৰিব। ভালপোৱাত সদায় দুটা দায়িত্ব ল'বলগীয়া হয়। এটা হৈছে ভালপোৱা মানুহজনক ভালে ৰখাৰ দায়িত্ব, আৰু দ্বিতীয়টো হৈছে সম্পৰ্কটো ধৰি ৰখাৰ দায়িত্ব। পত্নীৰ এই 5টা কামৰ কাৰণে স্বামীৰ ভালপোৱা কমি যায়। 1 নম্বৰ, স্বামীৰ মুখে মুখে তৰ্ক কৰিলে। 2 নম্বৰ, স্বামীৰ কথাবিলাক উল্টা পুল্টা বুজিলে। 3 নম্বৰ, স্বামীৰ পচন্দক মূল্যাংকন নকৰিলে। 4 নম্বৰ, স্বামীৰ বিৰুদ্ধে কাম কৰিলে। 5 নম্বৰ, স্বামীৰ ওপৰত সন্দেহ পোষণ কৰিলে। জীৱনত দুটা ভুল কেতিয়াও নকৰিব। 1, নিজতকৈ ভাল কাকোৱেই নাপাব। 2, নিজতকৈ বিশ্বাস আন কাকোৱেই নকৰিব। ভুলবিলাক ক্ষমা কৰি দিবলৈ পাৰি, কিন্তু অপমানবোৰ নোৱাৰি, কাৰণ য'ত আত্মসন্মান হেৰুৱাৰ ভয় থাকে তাত মৰম দেখুৱাৰ কোনো মূল্য নাথাকে। আপুনি পৰিধান কৰা কাপোৰযোৰ যিমানেই দামী বা ব্ৰেণ্ডেড নহওক কিয়, আপোনাৰ বেয়া চৰিত্ৰটো কেতিয়াও ঢাকি ৰাখিবলৈ নোৱাৰে। কিছুমান সুখ নিজৰ মাজতে গোপনে ৰাখিবলৈ শিকক, কাৰণ সকলোৱে আপোনাৰ উন্নতিত সুখী হ'ব নোৱাৰে। এইখন পৃথিৱীত মিছাবোৰ বিক্ৰী সহজতে হৈ যায়, কাৰণ সত্যক কিনিব পৰা শক্তি বহুতৰে নাথাকে। কাৰোৰে অভিশাপে কাকোৱেই ক্ষতি কৰিব নোৱাৰে, একমাত্ৰ নিজৰ কৰ্মইহে ভাল বেয়া নিৰ্ধাৰণ কৰে। পৃথিৱীত সকলোতকৈ নিষ্ঠুৰ মানুহ সেইসকলেই, যিয়ে নিজৰ প্ৰয়োজনীয়ত কাৰোবাক ব্যৱহাৰ কৰে আৰু প্ৰয়োজন শেষ হ'লে আৱৰ্জনা বুলি ভাবি দলিয়াই দিয়ে। যৌৱনত কাউৰীও সুন্দৰী, শাওনত নদী হয় কুমাৰী। ক্ষমতা থাকিলে মিছা কথাও অমৃতবাণী হৈ পৰে, আৰু ধন থাকিলে মূৰ্খও পৰম জ্ঞানী হৈ পৰে। জীৱনত টকাৰ সংখ্যা কেতিয়াও শেষ নহয়। যদি আপোনাৰ দুখৰ কাৰণ টকা হৈ থাকে, তেনেহ'লে আপোনাৰ দুখ কেতিয়াও শেষ নহ'ব।
অবৈধ পদ্ধতিত টকা উপাৰ্জন কৰি কোটিপতি হোৱাতকৈ বৈধ পদ্ধতিত পৰিশ্ৰম কৰি দিন হাজিৰা কৰি খোৱা বহু গুণে বেছি ভাল। মানুহেই একমাত্ৰ প্ৰাণী যি কেতিয়াও সন্তুষ্ট নহয়। কোনোবা দুখত থাকিলে আঁতৰি যায়, কোনোবাই কষ্ট কৰিলে হাঁহে আৰু কোনোবাই উন্নতি কৰিলে জ্বলি পুৰি মৰে। সকলোৱে কয় টকাতকৈ ভালপোৱা ডাঙৰ। তেনেহ'লে টকা দিলে যিমান মানুহ আপোন হয়, ভালপোৱা দিলে সিমান মানুহো কিয় আপোন নহয়? ভাল কথাবিলাক যিমানেই তিতা নহওক কিয় সময়ত মিঠা অনুভৱ কৰিবা। কিছুমান মানুহ যিমানেই আপোন নহওক কিয় সময়ত আচল ৰূপটো চিনিবলৈ পাৰিবা। মৃত্যুৰ পাছত কাৰোবাক প্ৰশংসা কৰা আৰু কাৰোবাৰ অনুভূতিক আঘাত কৰি তেওঁৰ ওচৰত ক্ষমা বিচৰা দুয়োটাই কিন্তু মূল্যহীন। জীৱনটোক প্ৰয়োজনীয়ৰ মাজত সীমাবদ্ধ ৰাখক, আশাত নহয়। কাৰণ প্ৰয়োজন ভিক্ষাৰীৰো পূৰণ হয়, কিন্তু আশা ৰজাৰো পূৰণ নহয়। সকলোৱে কয় মৰম দিলে মৰম পাবা, সন্মান দিলে সন্মান পাবা। আচলতে এইবোৰ কথা শুনিবলৈ ভাল লাগে। বাস্তৱত মৰম দিলে সস্তীয়া ভাবে আৰু সন্মান দিলে মূৰ্খ ভাবে। কথা নিদিবা যদিহে কথা দি কথা ৰাখিবলৈ নোৱাৰা। কাৰণ আশা কৰা জনেহে বুজি পায় নিৰাশা হোৱাৰ দুখটো কিমান। আচলতে কি জানা, বেছি বিশ্বাস, বেছি ভৰসা আৰু বেছি মৰমে মানুহক দুখৰ বাহিৰে একোৱেই নিদিয়ে। প্ৰতিটো ভালপোৱাই পবিত্ৰ, কিন্তু প্ৰতিজন ভালপোৱা মানুহৰ মন পবিত্ৰ নহয় এইখন যুগত। ধনক লৈ ইমান অহংকাৰ কিহৰ? ধনেৰে আপুনি অমৰ হ'বলৈ অমৃতটো কিনিব নোৱাৰে। মৃত্যুৰ ওচৰত গৈ হিচাপতকৈ এটা বছৰ অথবা এটা মাহ, এটা দিনো কিনিব নোৱাৰে। শুনিবলৈ বেয়া যদিও এটা সত্য কথা, আজিকালি খুব বেছি প্ৰয়োজন নহ'লে কোনেও কাকো মনত নাৰাখে। আপুনি আঙুলি টোৱাই কথা কোৱাৰ আগতে এটা কথা মনত ৰাখিব, বাকী তিনিটা আঙুলি কিন্তু আপোনাৰ ফালে আছে। সেইবাবে আনক বিচাৰ কৰাৰ পূৰ্বে তিনিবাৰ নিজকে বিচাৰ কৰক। প্ৰিয় দৰ্শক, যদিহে আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।